তেজপুৰ ৰাজচক্ৰত ভূমি ক্ৰয়ক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে তেজপুৰ পৌৰসভাৰ অন্তৰ্গত উষানগৰৰ বাসিন্দা ফণীন্দ্ৰ কুমাৰ বৰা নামৰ এগৰাকী ৭০ ঊৰ্ধ্বৰ ব্যক্তিৰ ম্যাদী পট্টাৰ এক কঠা ১০ লেচা মাটি ভাৰ্গৱজ্যোতি নাথ নামৰ এজন ভাৰতীয় ডাক বিভাগত চাকৰি কৰা ব্যক্তিয়ে ক্ৰয় কৰাৰ বিপৰীতে ভূমিৰ পূৰ্বৰ মালিকপক্ষই দিয়া এজাহাৰৰ অভিযোগ মৰ্মে আটক কৰি তেজপুৰ সদৰ থানা সোধপোছ অব্যাহত ৰাখিছে। উল্লেখ্য যে এই ভূমি ভাৰ্গৱ নাথে ক্ৰয় কৰাটো ভুৱা আৰু তেজপুৰ সদৰ চক্ৰৰ মণ্ডল জড়িত হৈ এক চক্ৰান্ত কৰি পিতৃ ফণীন্দ্ৰ কুমাৰ বৰাৰ অজানিতে ক্ৰয় কৰাৰ কথা পোহৰলৈ অহাৰ এই কাৰ্যত এক বৃহৎ জালিয়াতিৰ চক্ৰ জড়িত আছে বুলিও তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ফণীন্দ্ৰ বৰাৰ কন্যা বৰ্ষা বৰা মহন্তই। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰ্গৱজ্যোতি নাথক সদৰ থানাত ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে। আনহাতে ৰহস্যজনকভাৱে মাটি ক্ৰয়ৰ এই ঘটনা পোহৰলৈ অহাত ৩ মাৰ্চত সদৰ থানাত লিখিত অভিযোগ দিয়াৰ পিছত নিজা ভাতৃ অনুপম বৰা পলাতক অৱস্থাত আছে বুলিও ভগ্নীয়ে জনায়। মাটিৰ প্ৰকৃত মালিকৰ তথ্যমতে এই ভূমি ক্ৰয়ৰ জালিয়াতিত নিজ ভাতৃ অনুপম বৰা আৰু তেজপুৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল প্ৰবীণ দেৱনাথ জড়িত আছে বুলিও অভিযোগ কৰে বৰ্ষা বৰা মহন্তই। আনহাতে মাটিৰ চাৰিসীমাৰ লোকক ভূমি ক্ৰয়ৰ নীতি অনুসৰি ক্ৰয় কৰাৰ আগতে ৰাজহ বিভাগৰ জাননী জাৰি নকৰাকৈ কেনেদৰে বাহুবলেৰে ভাৰ্গৱে ৬৮ লাখ টকাৰে ক্ৰয় কৰি দখলী স্বত্ব ল'বলৈ গ'ল সেয়াও এক ৰহস্যজনক। উল্লেখনীয় যে এই ভাৰ্গৱ নাথে ২০১৫ চনতো আন এক গোচৰত কাৰাবাস খাটিছিল বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে সদৰ ৰাজহ চক্ৰৰ মণ্ডল প্ৰবীণ দেৱনাথকো আটক কৰি সদৰ থানাত উচ্চপদস্থ বিষয়াই সঠিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে। এইখিনি জনাব বিচাৰিছো যে যোৱা আপোনাৰ ৩ তাৰিখৰ ৰাতিপুৱা 10:30 বজাত মানত মোৰ মাটিডোখৰত ভাৰ্গৱজ্যোতি নাথৰ ব্যক্তিগৰাকীয়ে কথা নাই বতৰা নাই মানে শিল বালি আৰু লেবাৰ কেইটামানে ঘৰ ফাউণ্ডেশ্যন খান্দিবলৈ মানে ঘৰ বনাইছে। তেনেকুৱাতে মই আহি সোধপোছ কৰিলো তেখেত আপুনি ক'ৰ পৰা পাৰ্মিশ্যন পালে কি পালে। এই মাটিডোখৰ মানে দেউতাই মোক বিয়াত উপহাৰ হিচাপে দি থৈছিলে কিন্তু নামজাৰি হোৱা নাই। মাটিডোখৰ এতিয়াও দেউতাৰ নামতে আছে। তাৰপিছত মই সোধপোছ কৰোঁতে তেখেতে একদম উগ্ৰ হেৰিত কৈছে মোৰ মাটি মই অৰ্ডাৰ দিছো। তাৰপিছত তেনেকে কওঁতে কৈছে আপুনি ক'ৰ পৰা কৰিলে এই মাটি মই আৰু মই জীৱিত হিচাপতে মই আপোনাক সুধিছো ভাল ভাষাতে কৈছো। তেওঁ মোক বেয়া অশ্লীল ভাষাৰে গতা মাৰি কৰিছে তই ক'ৰ পৰা আহিলি মানে মই ক'ৰ পৰা অহা নাই মই এই মাটি মালিকে আপোনাৰ ওলটাই মই সুধিছো। তেনেকে কৈ পেলাই মই দেউতাৰ ওচৰত যাওঁতে মোক বটা মাৰি তেতিয়া বেমাৰী মানুহটো ওলাই আহিলে যিহেতু একদম মানে এখোজো কাঢ়িব নোৱাৰে হাৰ্টৰ পেচেণ্ট। তাৰপিছত মই দেউতাক যাওঁতে তেওঁ মোক পিঠিত হাত দি চোলা ফালি দিলে। ইমান হুলস্থুলৰ সময় যিকে ওচৰৰ মাইকী মানুহ এজনীয়ে মানে চুজা পিন্ধা এগৰাকীয়ে মোৰ উনাখন দি মোক ঢাকি দিলে। সেই পিছত মই দেউতাৰ ওচৰত যাওঁতে মই মাইকী মানুহখিনি সময়তে তেখেতে এই ভাৰ্গৱজ্যোতি নাথে দেউতাৰ ওচৰত গৈ পেলাই দেউতাকো মানে এনেকুৱা এটা গতা মাৰিছে বেমাৰী মানুহটো হাৰ্টৰ পেচেণ্ট মানে এই তন্ত্ৰমালাটো পিঠিত দি ৰখিছেগৈ। তাৰপিছত তেখেতক সোধোতে সেই দেউতাৰ ওচৰত যেতিয়া মই গ'লো লৈ তেওঁ সেই লেবাৰৰ পৰা অশ্লীল চোকা দা ওচৰত লৈ পেলাই মোক ভাবুকি দিব কৈছে তোক ইয়াতে কাটি পেলাই ইয়াতে পুতিম। মই কৈছো মাটিখিনি মোৰ আৰু এই মাটি দেউতাৰ ম্যাদী পট্টা আছে আজিলৈকে মানে যোৱা বছৰলৈকে 2024 চনলৈকে আমি খাজানা দি আহিছো। অতীজৰ পৰা কাগজ এতিয়া মোৰ তাতে আছে। কৈছে মই খাজানা ময়ো দি আছো। আপুনি ইমান ফ্লড মানুহ মই আপোনাৰ কথা বিশ্বাস নকৰো। কৈছে আপুনি আপোনাৰ ডকুমেণ্ট দেখাওক। তেতিয়া মই সদৰ থানাত উপায় নোহোৱা সদৰ থানালৈ আহিলো। ইয়াৰ লগত আপোনাৰ জড়িত আছে মণ্ডল কি দেৱনাথ আৰু মোৰ ইয়াৰ লগত জড়িত আছে মোৰ জ্যেষ্ঠ দাদা অনুপম বৰা আৰু আপোনাৰ ভাৰ্গৱজ্যোতি নাথ। এই ৩ গৰাকীয়ে মিলি পেলাই এই মাটিডোখৰ কাৰচাজি কৰি বিক্ৰী কৰিছে আৰু এইটো মইও গম নাপাওঁ মোৰ দেউতাও গম নাপায়। ভাৰ্গৱজ্যোতি আৰু কিনোতে মাটিডোখৰ মোৰ বুলি জানে তেখেতে জানিও এই কাণ্ড কৰিছে সি মণ্ডলক 68 লাখত কিনিছো বুলি কৈছে আৰু মণ্ডলৰ জড়িত আছে। তেখেতেও পইচা খুৱাব লাগিব। তেখেতেও জানে মোৰ মাটি যিহেতু তেখেতে মাটি কাম কৰা মানুহ মাটি কাম কৰা এইটো পইচা ঢালিছে।
ডুপ্লিকেট ডকুমেণ্টছ ওলাইছে, ডুপ্লিকেট কাগজ ওলাইছে, ইয়াৰ লগতে মানে পইচা ঢালিছে কাৰণে এইটো ডুপ্লিকেট কাম হৈছে। সেইকাৰণে মই আইনৰ সহায় লৈছো। আইনে তদন্ত কৰক আৰু উচিত শাস্তি দিয়ক আৰু মোৰ মাটিখিনি মোক ঘূৰাই পাওক, এইটোৱে মই বিচাৰো আইনৰ পৰা। তেজপুৰৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।